হয় উজনি তিনিখনকৈ জিলা যেহেতু দেখিবলৈ পোৱা গৈছে বানে সকলোসমূহ বস্তু শেষ কৰাৰ লগতে এতিয়া যিসমূহ খেতি আছিলে তেওঁলোকৰ সকলো খেতি এতিয়া শেষ হৈ গ'ল আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এতিয়া হাহাকাৰ লাগিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ বেতবাৰী কাকতি গাঁৱত এতিয়া মূৰে কপালে এওঁলোকে হাত দিবলগীয়া হৈছে নিজৰ আপোন বাগানখনলৈ চাই পোনে পোনে সতীৰ্থ শশাংক গগৈ দেখুৱাব ইয়াৰ পৰিৱেশখিনি আচলতে 19 জুলাই তাৰিখে যি পলয়ংকাৰী বান আছিলে আৰু সেই বানে কিন্তু উজনি অসমৰ তিনিখনকৈ জিলা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি থৈ গ'ল আৰু পানী শুকালে যদিও কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজ বেতবাৰী কাকতি গাঁও যিখন আপোনালোকে বাগান দেখিছে চাহ বাগিচা দেখিছে এই চাহ বাগিচাখন এতিয়া সম্পূৰ্ণৰূপে মৰি যাবলৈ ধৰিছে গছসমূহ সম্পূৰ্ণৰূপে মৰি গৈছে আৰু তেওঁলোকে চিন্তাত পৰিছে আচলতে এই বাগানখনৰ পৰাই তেওঁলোকে ঘৰ চলা একমাত্ৰ উপাৰ্জনৰ পথ আছিলে কিন্তু এতিয়া সম্পূৰ্ণৰূপে বাগানখন নষ্ট হৈ গ'ল যাৰ বাবে তেওঁলোকে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে 40 জন ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰায় 100 বিঘা চাহ খেতি এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে মৰি গৈছে আৰু যি এজোপা বাচি আছে সেই কেইজোপাও কিন্তু এতিয়া মৰিবলৈ আৰম্ভ হৈছে আৰু তেওঁলোকে কেৱল এতিয়া এটাই আশা চৰকাৰলৈ আশা কৰিছে চৰকাৰে যদি এইসমূহৰ যদি বিনিময়ত তেওঁলোকক যদি কিবা এটা উপায় দিয়ে তেতিয়া কিন্তু তেওঁলোকে সকাহ পাম বুলি কৈছে আৰু তেওঁলোকৰ নহ'লে ঘৰ চলা কোনো ধৰণৰ উপাৰ্জনৰ পথ নাই মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছে আচলতে এইসকল হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক আচলতে তেওঁলোকৰ যিসমূহ খেতি আছিলে পথাৰৰ খেতিটো এতিয়া দেখিবলৈ পোৱা গৈছে একাঠু ওপৰত পলস যাৰ বাবে তেওঁলোকে এবাৰ খেতি কৰিব পৰা নাই আৰু যিসমূহ বাগান আছিলে চাহ বাগিচা আছিলে আৰু সেই চাহ বাগিচাসমূহ সম্পূৰ্ণৰূপে এতিয়া গছসমূহ মৰি গৈছে মই দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ গাঁৱৰ কিমানজন কৃষকৰ এনেধৰণৰ চাহ খেতিসমূহ মৰিছে প্ৰায় 40 জনমান হ'ব আমাৰ প্ৰায় 100 বিঘাৰ ওপৰত হ'ব সঠিক তথ্য নহয় বাৰু 100 বিঘাৰ ওপৰত লোকচান হৈছে পানী আহিলে প্ৰায় 20-25 দিন আমাৰ পানী আছে ইয়াত সকলোখিনি মাৰি থৈ গৈছে চাহ গছ বুলিয়ে নহয় কলগছৰ পৰা আদি কৰি কঁঠাল গছৰ পৰা আদি কৰি জালুক পাণ সকলোখিনি মাৰি শেষ কৰি দিব আপোনাৰ আপোনালোকৰতো উপাৰ্জনৰ পথ আছিলে বাগানখন হয় কেনেধৰণে এতিয়াতো বিশেষ কিবা এটা কৰিব লাগিব কিন্তু বাগানখন বুলিবলৈ ক'লে এতিয়াতো বাগানখন পুনৰ্জীৱিত কৰিবৰ কাৰণে উঠাব লাগিব বস্তুখিনি উঠাই নতুনকৈ ৰোপণ কৰিব লাগিব ৰোপণ কৰিব তাৰ এটা আৰ্থিক প্ৰয়োজন হ'ব গতিকে ৰাজ্য চৰকাৰে এটাই অনুৰোধ তেওঁলোকে আহি আমাক কিবা এটা যদি সকাহ দিয়ে আমি নথৈ উপকৃত হ'ম কাৰণ আমি বহুত কষ্টৰে এখন বাগান তুলিবলৈ বহুত বছৰ লাগি যায় সকলোৱে জানে চাহ গছৰ বিষয়ে তো বিতংকৈ কোৱাৰ কোনো তৰিকা নাই কিন্তু হ'লেও তেওঁলোকক এটাই বিনম্ৰ অনুৰোধ যদি পাৰে কিঞ্চিতমান হ'লেও আমাক যদি সকাহ দিয়ে আমি নথৈ উপকৃত হ'ম আপোনাৰ কিমান বিঘা মৰিছে 4.5 বিঘা এতিয়া প্ৰশাসনৰ কোনোবা লোক আহিছে নেকি এতিয়ালৈকে বৰ্তমান অহা নাই আমাৰ ইয়াত অহা নাই আহিব বুলি আশা আছে তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ আহক চখি আমাক যিকোনো প্ৰকাৰে হ'লেও কিবা এটা সকাহ দিয়কহি আমাক আমি তাকে আশা কামনা কৰিলোঁ মই দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দেখিবলৈ পোৱা যায় সম্পূৰ্ণৰূপে বিধ্বস্ত হ'ল আপোনালোকৰ বানে ঘৰৰ যিসমূহ বস্তু আছে সকলো বস্তু শেষ হ'ল এতিয়া দেখিবলৈ পাইছোঁ পানী শুকোৱাৰ পিছত চাহ গছসমূহ মৰি গৈছে এতিয়া আপোনালোকে কেনেধৰণে চলিব এতিয়া চলাৰটো তেনেকৈ ব্যৱস্থা একো উপায় পোৱাই নাই আমি মানে চিন্তা কৰি আছোঁ কি হ'ব কি নহ'ব মানে একো মানে কোনো উপায় পোৱা নাই এতিয়ালৈকে মানে আমি অকল এই বাগানখনৰ ওপৰতে আমি ল'ৰা ছোৱালী পঢ়োৱা ঘৰ চলোৱা পৰিয়াল মানে চলি আছিলোঁ কিন্তু এতিয়া এনেকুৱা অৱস্থা হৈ গ'ল এতিয়া আমি নতুনকৈ পুলি লগাই হেৰি কৰিবলৈ আমাৰ হাতত মানে পইচা পাতি অসুবিধা মানে কিমান দিন পানী থাকিলে আমাৰ ইয়াত প্ৰায় 12 দিনমান পানী চাহ গছৰ ওপৰত থাকি গ'ল এতিয়া আপোনালোক ঘৰলৈ যাব পাৰিলে নাই এতিয়া বৰ্তমান ঘৰত সোমালোঁ বাৰু ঘৰ হেৰি ওলালে কিন্তু আমাৰ বেছি ক্ষতি কৰিলে হাইৱে আৰু ট্ৰেইন লাইনৰ যিটো মানে হেৰি আছিলে সেইফালেদি মানে পানীটো ওলাই নগ'ল মানে ইয়াত পানীটো ব্লক হৈ গ'ল এইখনটো আপোনাৰে বাগান মোৰে বাগান হয় কিমান বিঘা হ'ব প্ৰায় মোৰ প্ৰায় 6.5 এনেকুৱাই হ'ব আৰু চৰকাৰক কি আহ্বান জনাব চৰকাৰকে মানে আপোনালোকৰ চেনেলৰ দি এইটোৱে জনাইছে যে আমাক কিবা এটা উপায় এটা দিয়ক যে আমি নহ'লে মানে পুনৰ আকৌ পুলিখিনি এইখিনি উঠাই নতুন পুলি লগাব বাগানখন পাতিব পাৰিবলৈ আপোনালোকে যথেষ্ট কষ্ট কৰিছিলে যথেষ্ট কষ্ট কৰিছিলোঁ কাৰণ কেতিয়াবা লেবাৰ মানে এনেকুৱা হৈ যায় পাতৰ ৰেট কমি গ'লে আমি নিজেই পাত ছিঙিবলগীয়া অৱস্থাও হৈছিলে মানে তেনেকুৱা হৈছিলে আৰু লগতে আমাৰ এতিয়া যিসকল লেবাৰ আছিলে আমাৰ বাগানবিলাকত তেওঁলোকৰ পৰিয়ালবোৰো এতিয়া কাম নাইকিয়া হৈ গ'ল তেওঁলোকেও মানে কৈছে যে কি কৰিম এতিয়া আমাৰতো উপায় নাই এতিয়া তেনেকুৱা হৈছে সতীৰ্থ শশাংকই দেখুৱাব ইয়াৰ পৰিৱেশখিনি আচলতে কেনে ভয়াৱহ পৰিস্থিতি সৃষ্টি হৈছে শিৱসাগৰৰ বেতবাৰী কাকতি গাঁৱত আৰু মই সেইসমূহ দৃশ্য দেখুৱাইছোঁ আচলতে এক ভাবিব নোৱাৰা পৰিস্থিতি সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰ জিলাতে শিৱসাগৰ জিলাৰ প্ৰতিখন গাঁৱতে যদি আপুনি চাই একেই পৰিৱেশ আৰু এইসকলো ক্ষুদ্ৰ চাহ খেতিয়কে তেওঁলোকে এই চাহ বাগানখনৰ জৰিয়তে কিন্তু তেওঁলোকে উপাৰ্জনৰ একমাত্ৰ পথ আছিলে কিন্তু সেই পথো এতিয়া মৰি যাবলৈ আৰম্ভ হৈছে মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ আচলতে এয়াই হৈছে শিৱসাগৰৰ বানপীড়িত ৰাইজৰ দুৰ্দশা মই দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ উপাৰ্জনৰ একমাত্ৰ পথ আছিলে বাগানখনত
কেনেধৰণে চলিব কি কৰিব এতিয়াতো উপায় নাই তাকে চৰকাৰক অনুৰোধ জনাওঁ যাতে আমাক কিবা এটা সহায় কৰি এই বাগানখন পুনৰ জীৱিত কৰিব শক্তি দিয়ে। প্ৰতিজনে মৰিছে চাগে হয় মৰিছে হয়। নিশ্চিতভাৱে ক'ব লাগিব এয়াই হৈছে বানপীড়িত ৰাইজৰ দুৰ্দশা আৰু দেখিবলৈ পোৱা গৈছে যে শিৱসাগৰৰ বেতবাৰী কাকতি গাঁও আৰু এই কাকতি গাঁও এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পানী কমিলে আৰু পানী কমাৰ পিছত এতিয়া মৰিবলৈ আৰম্ভ কৰিছে চাহ গছসমূহ।